নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টোত সপ্তমমান শ্ৰেণীৰ নীতি শিক্ষাৰ অধ্যায় 12 দেৱভক্তৰ নিন্দা অসহনীয় এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। লগতে এই পাঠটোৰ অতিৰিক্ত কেইটামান প্ৰশ্ন মই উলিয়াইছো, সেইখিনিও এই ভিডিঅ'টোতে আলোচনা কৰা হ'ব। মই আশা ৰাখিম তোমালোকে কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। তো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি খুবেই সহজ, তোমালোকে সোনকালে মনত ৰাখিব পাৰিবা। তো 1 নম্বৰত আছে, কোনে ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্যা কৰিছিল? মদনলাল ধিংৰা। সভাৰ ভিতৰৰ মাজতে গৰ্জি উঠা যুৱকজন কোন আছিল? বিনায়ক দামোদৰ সাবৰকাৰ। সাবৰকৰৰ মূৰত কোনে প্ৰহাৰ কৰিছিল? পামৰ নামৰ এজন এংলো ভাৰতীয়ই খঙতে সাবৰকৰৰ মূৰত প্ৰহাৰ কৰিলে। কৰিলে লিখিবা, তোমালোকে কৰিছিল লিখিবা। পামৰক কোনে ছুৰী মাৰিছিল? SP থিৰুমল্লাচাৰ্য নামৰ এজন যুৱকে পামৰক ছুৰী মাৰিছিল। আৰু 5 নম্বৰত এই পাঠটোৰ কাহিনীটো লিখিব দিছে নিজৰ ভাষাত, সেইটো তোমালোকে নিজে নিজে লিখি ল'বা। আৰু তোমালোকে এই পাঠটো ভালদৰে 2-3 বাৰ পঢ়িলে নিজে নিজে কাহিনীটো লিখিব পাৰিবা। তো এইখিনি আছিলে এই পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰ। এতিয়া মই ইয়াৰ পৰা কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ সাজি উলিয়াইছো, সেইখিনি আলোচনা কৰিম। মদনলাল ধিংৰাই কাক গুলী মাৰি হত্যা কৰিলে? লণ্ডনৰ ইংৰাজ বিষয়া কাৰ্জন বায়লি। ধিংৰাৰ দেউতাকে কি কাম কৰে? ধিংৰাৰ দেউতাকে ছেক্ৰেটাৰী অৱ ষ্টেট অৰ্থাৎ ৰাজ্যৰ সচিব প্ৰধান আছিল। সভাত কোনে সভাপতিত্ব কৰিছিল? আগা খাই। আগা খাই সভাত সভাপতিত্ব কৰিছিল। সভাৰ সভাপতিজনে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে? সভাৰ সভাপতিজনে প্ৰস্তাৱ গ্ৰহণ কৰিলে আজিৰ এই সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে মদনলাল ধিংৰাক একেমুখে উক্ত কাৰ্যৰ বাবে নিন্দা কৰা হয়। 5 নম্বৰ প্ৰশ্ন, যুৱকজনে সভাত গৰ্জি উঠি কি কৈছিল? যুৱকজনে সভাত গৰ্জি উঠি কৈছিল, নাই নহ'ব, এই প্ৰস্তাৱ সৰ্বসন্মতিৰে লোৱা হোৱা নাই, মই ইয়াৰ ঘোৰ বিৰোধিতা কৰোঁ। 6 নম্বৰ প্ৰশ্ন, পামৰক কোনে গুলীয়াই হত্যা কৰিছিল? BBS আয়াৰে গুলীয়াই পামৰক হত্যা কৰিছিল। এইটো এই চেপ্টাৰৰ অন্তিম প্ৰশ্ন। সাবৰকৰে কি কৈছিল? সাবৰকৰে কৈছিল, আমাৰ লক্ষ্য পূৰ্ণ হৈছে। ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে আমাৰ বিৰোধী স্বৰ বুজিব পাৰিছে। আৱেগ বিহ্বল হৈ বৰ্তমান আমি ইয়াতকৈ অধিক একো কৰা উচিত নহ'ব। এইখিনি আছিলে এই পাঠটোত থকা অনুশীলনীৰ প্ৰশ্নোত্তৰ আৰু লগতে এই পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ। তোমালোকে যদি এই ভিডিঅ'টো চাই অলপো ভাল পোৱা, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ লগৰীয়াসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যিসকল এই চেনেললৈ নতুনকৈ আহিছা, তেওঁলোকলৈ এটি অনুৰোধ থাকিল, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট তোমালোকে লগে লগে পাব পাৰা। তোমালোক সকলোৱে ভালে কুশলে থাকা তাৰে কামনা কৰি ভিডিঅ'টো আজিলৈ শেষ কৰিলোঁ। ধন্যবাদ।